পাব্লিকে মন্ত্ৰী যেতিয়া বনাব পাৰে নবনাব পাৰে। মই 99ত মেট্ৰিক দিয়া ল'ৰা, এই ৰূপপিনী গাঁৱৰ পৰা দেওৰা কলেজত মোৰ চেণ্টাৰ পৰিছিলে। আমি এই পুখুৰীত নালা আছে ন, তাতে আমি জাল দি মাছ মাৰিছিলোঁ, কিন্তু আমাৰ ৰাস্তাত পানী হোৱা নাছিল। অনিল নগৰ ৰূপনগৰ নহয়, এতিয়া ৰূপমণি গাঁওহে অকল প্ৰচলিত। নিউজত অকল চাব ৰূপমণি গাঁৱত বানপানী। মই 99ত মেট্ৰিক দিয়া ল'ৰা, এই ৰূপপিনী গাঁৱৰ পৰা দেওৰা কলেজত মোৰ চেণ্টাৰ পৰিছিলে। আমি এই পুখুৰীত নালা আছে ন, তাতে আমি জাল দি মাছ মাৰিছিলোঁ, কিন্তু আমাৰ ৰাস্তাত পানী হোৱা নাছিল। মই 99ত মেট্ৰিক দিয়া ল'ৰা, ইয়াত একো পানী সেনেকা হোৱাটো কোনো কথাই নহয়। আগতে আছিলে অনিল নগৰ, নবীন নগৰ টপ লিষ্টত পানীৰ, মানে বানপানীৰ গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ। এতিয়া টপ লিষ্টত আছে ৰূপমিনী গাঁও, ৰুক্মিণী নগৰ। চৰকাৰে আপোনাৰ যি কৰিছে কৰিছে ভাল, চবৰ কাৰণে ভালে কৰিছে, কিন্তু হ'লেও চৰকাৰে ভাল কৰিলেতো নহ'ব না। আপোনাৰ ইয়াত ৰাইজ কোনোবা ইমান মানুহ মৰিছে, ইমান ফেমিলি থকা এইটো ৰাস্তা, ইয়াতে দেৱানন্দ কোঁৱৰৰ ঘৰ, বিহাৰৰ ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ ঘৰ, অঞ্জন দত্তৰ ঘৰ, প্ৰেচিডেণ্ট, কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ ঘৰ। সেনেকুৱা জেগাত যদি মানুহ এনেকা থাকিব লাগে, ইয়াত বিধায়ক থাকি জেগাত যদি এনেকা থাকিব লাগে, তে কি ক'ম আৰু নিজকে। আমাৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাব পৰা স্কুল কেনেকৈ যাব? এই নাও এটা দিছে, এটা নাও দি কিবা হ'ব নেকি? এটা নাৱেদি কেনেকৈ যাব? কেইটা মানুহ অনা নিয়ে কৰিব? এটা নাও দি দিছে, আৰু তাতে নাওবিলাক ৰখি থাকে, একেলগে কেপাচিটি হ'লে যাম, যেনে ভাড়া মাৰি আছে চিটি বাছত। খোৱা লোৱাটো কোনে দিছে? খোৱা লোৱা কোন চৰকাৰে আহি খোৱা দিয়ে? মোৰ ল'ৰা ছোৱালী ভোকত আছে, ঘৰত দোকান নাই। এটা দোকান খোলা দেখা পাইছে? আপুনি ঘূৰাই দিয়ক কেমেৰাটো একবাৰ। এইখিনি এৰিয়াত ক'ৰবাত দোকান খোলা বা দেখা পাইছে নেকি? ঘূৰাই দিয়ক কেমেৰাটো। দা কেমেৰাটো ঘূৰাই দিয়ক এইফালে এবাৰ। ক'ৰবাত দোকান খোলা আছে নেকি? এইবিলাক দোকান যে খোলা আছে, বাধ্য পৰি দোকান খুলিছে ইয়াত। উপায় নাই, দোকানৰ ভাড়া আছে, লাইনৰ বিল আছে। চৰকাৰেতো লাইনৰ বিল মাফ নকৰে না, কৰিব নেকি? পানী বিল মাফ কৰিব নেকি চৰকাৰে? এইবিলাক মন্ত্ৰীৰ কাম নাই হে দাদা। আমাক চলিউশ্যন লাগে, মন্ত্ৰী নালাগে আমাক, বুজিছে? আমাক চলিউশ্যন লাগে, আমাক মন্ত্ৰী নালাগে। মন্ত্ৰী কাই বনাইছে? পাব্লিকে বনাইছে না। ভোট আমিও দিছোঁ না ভাই, ভোট আমিও দিছোঁ, আমাৰ অধিকাৰ আছেতো, আমিও ভোট দিয়া মানুহ হয়। আপোনাক মন্ত্ৰী কাই বনাইছে? আমিয়ে বনাইছোঁ। পাব্লিকে মন্ত্ৰী যেতিয়া বনাব পাৰে নবনাব পাৰে। আমাৰ ইয়াৰে কাউন্সিলাৰ একবাৰো অহা নাই খুজিব ইয়াত, এবাৰো ইয়াৰে কাউন্সিলাৰ অহা নাই হা খুজিব। কোনখন ঘৰৰ মানুহ খাইছে, কোনখন ঘৰৰ মানুহ কি কৰিছে, কোনো অহা নাই খুজিবলৈ। সেইখিনি ক'লোঁ আৰু কি ক'ম আৰু। চৰকাৰক এটাই গাঁত আহ্বান কৰি নমস্কাৰ জনাই কেনে হেমন্ত মামাক ক'লোঁ, আমাৰ ভাই যোন ঠিকাদাৰে এইবিলাক ৰাস্তা 3বাৰ 4বাৰ খান্দিছে, একবাৰ বনাই আৰু ভাঙে আৰু বনায়। আমাৰ যিটো ঘৰৰ ওচৰত ৰাস্তাটো বনাইছে 3বাৰমান ভাঙিছে, একবাৰ বনায় আৰু 15 দিন পিছত ভাঙে, আকৌ বনায়। কি কনষ্ট্ৰাকশ্যন কৰিছে নাজানো দেই। পানী যোৱাৰ কাৰণেহে কৰিছে, পানী যাব পাৰিছে জানো? আপোনালোকে দেখা পাই আছে। এই ক'লোঁ আৰু নকওঁ আৰু দেই। যে কেতিয়াবা হয় আমি ফুটপাথত শুব লগা হয়, কেতিয়াবা আমাৰ আছে তেল ডিপু আছে, তেল ডিপুৰ সন্মুখত থাকিব লগা হয়। আমাৰ বৌ আছে, তাৰ ঘৰত থাকিব লগা হয়। মুঠতে আমি একেলগে গোটেই পৰিয়ালটো এটা ৰুমত থাকিব নোৱাৰোঁ, আমি ভাগ কৰি ল'ব লাগে। 4জন যদি ইয়াত থাকে, আমি 4জন ফুটপাথত থাকোঁ। ফুটপাথত থাকোঁ। সেই বস্তুটো কেতিয়া ইমান আগৰ পৰাই কৈছোঁ, আমাক একো কৰা নাই। যে কিবা এটা সাহাৰ্য আগতে দিছিলে, আজিকালি নিদিয়া হৈছে, কাৰণটো কি? যে তাৰমানে আমি ডুবি মৰাটো ভাল। তাৰমানে ভোট লাগিলে আপোনালোকে আহে, এতিয়া ভোট বানপানী হোৱাৰ কাৰণে আপুনি একবাৰতো খবৰ ল'ব অহা নাই। আমাৰ এজন আছে ইয়াতে কাউন্সিলাৰ,